গাঁৱত মোৰ বন্ধু আখতাৰ হুছেইনৰ ঘৰত যোৱা 29 তাৰিখে প্ৰায় 2-2:30মান বজাত চুৰিকাণ্ড কৰে। ৰাতি তিনিজন চোৰক আজি ধৰিছে। মোৰ বন্ধু আখতাৰৰ সোণ নোহোৱা কৰিছে, তাৰ ঘৰৰ পৰা সোণ, টকা আৰু এনেকৈ কিবা সা সামগ্ৰী নোহোৱা কৰিছে। গতিকে আজি তিনিজনক ধৰিছে ছাৰে। তাৰে এজন CCTV কেমেৰাটো দেখা পাইছিলোঁ। গতিকে আজি ছাৰে তিনিজনক ধৰিছে। স্প্ৰে কৰি পেলাই ঘৰত অচেতন কৰি গোটেই ঘৰৰ সা সামগ্ৰী চুৰি কৰি লৈ গৈছে। আপোনাৰ 29 তাৰিখ ৰাতি মঙলবাৰ দিন আছিল। বামুণগাঁও কমলপুৰ থানা অন্তৰ্গত আপোনাৰ ৰাতি 1:30 বজালৈকে মোবাইল চাই আছে। 1:30 পিছত খুচি আখতাৰ হুছেইনহঁতে খুচি খোৱাৰ পাছত আপোনাৰ ঘৰৰ দৰ্জা কাটি কিনে দৰ্জা ওপৰেদি ফাঁক কৰিছে, ফাঁক কৰি ঘোপ খুলি কিনে স্প্ৰে মাৰিছে। স্প্ৰে মাৰি কিনে আপোনাৰ সোণা আছিল 6-7 লাখ টকাৰ সোণা আছিল, 25-1 লাখমান টকা আছিল, এইখিনি লৈ গৈছে স্প্ৰে মাৰি কিনে। স্প্ৰে মাৰিছে। তিনিজন আছিল, সিহঁতৰ বাচ্চা, সৰু বাচ্চা এটা আছিল, একটো আছিল, সি আছিল, তেনেকুৱা স্প্ৰে মাৰিছে। ৰাতিপুৱাই গম পাইছে আৰু সাৰি পোৱাৰ পাছত দেৰি কৰি 7টামান বজাত গম পাইছে। ৰাতিপুৱা CC কেমেৰা চাওঁতে আকৌ বেলেগৰ CC কেমেৰা আছিল কাষত, চাওঁতে আকৌ এটা ল'ৰা আপোনাৰ ফটো কমপ্লিট আহিছে, সোণাৰ চেইন এনেকৈ ওলাই আছে, সেইটো আহিছে CC কেমেৰা ফটোত। ল'ৰাটো আজি ধৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।